সত্ৰভূমি মাজুলীৰ আকাশে বতাহে গুঞ্জৰিত হৈছে কৃষ্ণ প্ৰেমৰ বন্দনা মোহন বেনুৰ সুৰত বৃন্দাবনত নৃত্যৰ মায়াময় পৰিৱেশ দুপৰ নিশালৈ মাজুলীত চলিছে কংসবধৰ আখৰা ৰাসোৎসৱৰ আখৰা চাবলৈ উপস্থিত হৈছেহি বিদেশী পৰ্যটকসকল মাজুলীৰ খুনাচুক গাঁও মাধৱদেৱ কৃষ্টি সংঘত ৰাসোৎসৱৰ উদযাপনৰ প্ৰস্তুতি মাজুলীৰ খুনাচুক গাঁও মাধৱদেৱ কৃষ্টি সংঘৰ ৰাসোৎসৱ উদযাপনৰ প্ৰস্তুতি আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো তেওঁলোকে আখৰা কৰি আছে যেহেতু ৰাস সমাগত গতিকে এক মায়াময় পৰিৱেশ পৰিলক্ষিত হৈছে মাজুলীৰ বিভিন্ন প্ৰান্তত আৰু এই সন্দৰ্ভত মাজুলীৰ সাংবাদিক ৰজনীকান্ত বৰদলৈ এক প্ৰতিবেদন আগবঢ়াইছে মায়াময় মাজুলীত এতিয়া চলিছে ভগৱান শ্ৰীকৃষ্ণৰ অমল বন্দনা চতুৰ্দিশে দেখিবলৈ পোৱা গৈছে শাৰদীয় ৰাসোৎসৱ উদযাপনৰ কাৰণে পূৰ্ণ প্ৰস্তুতি আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মাজুলীৰ খুনাচুক গাঁও মাধৱদেৱ কৃষ্টি কেন্দ্ৰত আৰু মাধৱদেৱ কৃষ্টি কেন্দ্ৰত কেনে এক মধুময় পৰিৱেশৰ মাজত আচলতে প্ৰতি সন্ধ্যাই দুপৰ নিশালৈকে আচলতে ৰাসোৎসৱৰ আখৰা চলিছে তাৰ পৰিৱেশ মই দেখুৱাইছোঁ মই মোৰ কেমেৰা কপিত এই দৃশ্যাংশ দেখুৱাইছে ইতিমধ্যে গোপ বালকসকলে সখা কৃষ্ণৰ সৈতে বৃন্দাবনৰ মাজত আচলতে এনেধৰণে বৃন্দাবনৰ মাজত নাচি তেওঁলোকে আনন্দ কৰা যি ৰংগ উল্লাস কৰিছে আৰু এই পৰিৱেশ মই দেখুৱাইছোঁ এনেধৰণেই মাজুলী আজি বিধৌত হৈ পৰা পৰিৱেশ দ্বিতীয় গোকুল বৃন্দাবন ভাবলৈ পৰ্যবেক্ষিত হৈ পৰিছে আৰু অহা 4, 5, 6 এই নৱেম্বৰত 3 দিনীয়াকৈ যি মাজুলীৰ শাৰদীয় ৰাসোৎসৱ উদযাপন হ'ব তাৰ কাৰণে আচলতে মাজুলীৰ 68টাকৈ মঞ্চ আৰু 11খন সত্ৰত এনেধৰণে আচলতে প্ৰস্তুতি পৰ্ব চলোৱা পৰিলক্ষিত হৈছে অতিথিসকলক আদৰিবলৈ দেশী বিদেশী পৰ্যটকসকলক আদৰিবলৈ মাজুলীবাসী প্ৰস্তুত হৈছে আৰু সমান্তৰালভাৱে মাজুলীৰ সৰ্ববৃহৎ এই আধ্যাত্মিক অনুষ্ঠান ভগৱান শ্ৰীকৃষ্ণৰ ৰাসোৎসৱ উদযাপনৰ কাৰণে আচলতে মাজুলীবাসী প্ৰস্তুত হোৱা পৰিৱেশ মই গীতাংশৰ মাজলৈ যাব বিচাৰিছোঁ মোৰ কেমেৰা কক্ষৰ প্ৰান্তলৈ দেখুৱাব এনেধৰণে আচলতে মাজুলী আজি বিধৌত হৈ পৰিছে মই পোনে পোনে এই দৃশ্যাংশ আমি দৰ্শকসকলক মাজুলী পৰিৱেশ দেখুৱালে খুব সুন্দৰকৈ মাজুলীত আখৰা চলি আছে